हेलो गाइस नमस्कार जनाइছো সকলোকে মোৰ পৰপিটিয়া ছোৱালী বঙাইগড় বৰ চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো দেই এয়া লৰা ব্ৰেকফাষ্ট দিলো তাৰ পাছতে এয়া দুপৰীয়াৰ ভাত এনেকৈ মিলি বহুত দুদিন তিন দিনৰ মানে একেলগে মই ভিডিঅ'টো বনাই দিছো কাৰণ একদম ব্যস্ত আছো এই কেইদিন তাৰ বাবে মই ভিডিঅ' দিব পৰা নাই গতিকে একেলগে অলপকৈ ভিডিঅ' বনাই থৈছিলো তাকে আপোনালোকৰ ওচৰত দাঙি ধৰিলো কোনেও যাতে বেয়া নাপায় ইমান দিন ভিডিঅ' দিয়া নাই এতিয়া আৰু ইমান দিনৰ ভিডিঅ' কেনেকৈ মিক্স কৰি বনাই দিছে অলপ কোনেও যেন বেয়া নাপায় নিশ্চয় মই আৰু ট্ৰাই কৰিম ভালকৈ ভিডিঅ' দিবলৈ আজি এনেকৈ দি দিলোঁ অলপ কৰি মানে একদম ব্যস্ত থকা গৈছে সেইবাবে মানে ভিডিঅ' শ্বুট কৰিব পৰা নাই টাইম টু টাইম গতিকে তেনেকুৱা হৈছে এইফালে ল'ৰাৰ কাৰণে টিফিন বনাই আছোঁ হেৰি বনাই দিলোঁ খোলা চাপৰি পিঠা বুলি যে কয় সেইটো বনাইছোঁ বনাই তাত চচ দিছোঁ পিঁয়াজ দিছোঁ অলপমান পিঠাগুড়িখিনিৰ লগত দি তেনেকৈ বনাই তাতে অলপ চচ দিছোঁ চচ দি তেনেকৈ ৰোল কৰি দিম নহ'লে তাৰমানে সি খোলা চাপৰি পিঠা খাব বিৰাট টান পায় এনেকৈ দিলে আৰু গম নাপাব গতিকে তেনেকৈ দিম তেনেকৈ দিলে আৰু খাব অলপমান ভোক লাগিলে স্কুলত তাৰপিছত এনেকৈ চামুচে দি অলপমান ধুনীয়াকৈ চাৰিওফালে লগাই দিলোঁ দি আৰু ৰোল কৰি দি দিলোঁ আৰু কেইটামান আঙুৰ দিম আৰু তেনেকৈ দিম আৰু আজি টিফিনটো সদায় আৰু মানে একে বস্তু খাব টান পায় ল'ৰাটো বেলেগ হ'লে ভাল পায় কিন্তু তেনেকৈ নিমিলেও সদায় বনাব অসুবিধা হয় বেলেগ তেনেকৈ দিলোঁ আৰু দি আৰু এইফালে ভাতটো বহাই দিছোঁ ভাতটো হৈছেহে এইফালে দালি বহাইছোঁ তাক খুৱাই পঠাব লাগিব যিহেতু সেয়াই আৰু তেতিয়াহ'লে চাই থাকিবচোন সম্পূৰ্ণ ভিডিঅ'টো মই কেনেকৈ কি কৰোঁ আজি 2-3 দিনৰ সমাহাৰ আছে দেই আপোনালোকে বেয়া নাপাব কোনেও ভিডিঅ'টো ওৰ পৰা তত গৈছে তেনেকৈ ভাবিব আৰু গতিকে তেনেকৈ গৈ ল'ৰাক থৈ আহিলোঁ তাৰ পৰা আহি আৰু এয়া মই এতিয়া চব্জি কাটি আছোঁ ভাত বনাবৰ কাৰণে দুপৰীয়া তাৰপাছত এইফালে জিকা আলু তেনেকৈ কাটি আছোঁ এনেকৈ কাটি আজি দুপৰীয়া সাজ খাব লাগিব আৰু বিশেষ আৰু একো নাই এইকেইদিন বজাৰতো যোৱা হোৱা নাই মাছ অনাই হোৱা নাই বজাৰত গ'লে বাৰু মাছ লৈ আহোঁ এইকেইদিন যাবই টাইম পোৱা নাই যিহেতু মই ব্যস্ত কৈছোঁৱে আপোনালোকক এইফালে আৰু মই চাকিও দিয়া নাছিলোঁ গতিকে তাৰ কাৰণে গোটেইখিনি কাম কৰি লৈ গা পা ধুই লৈ আৰু তুলসীৰ গুৰিত পানী দি এতিয়া আৰু চাকি জ্বলাবলৈ ওলাইছোঁ এতিয়া এয়া চাকি দিবৰ কাৰণে সাজু হ'লোঁ আৰু মুচি ল'লোঁ গোটেইখিনি ঠিক ঠাক কৰি লৈ চাকি বন্তি জ্বলাই এতিয়া আৰু চাহ কাপ খাম এতিয়া এয়া চিৰা আৰু ভুজিয়া লৈছোঁ তেনেকৈ খাম এইফালে আৰু এয়া পিছদিনাখনৰ হয় তাৰে পিছদিনাখনৰ তাৰমানে আমাৰ যেতিয়া টিচাৰ ডেৰ দিনাখনৰ এই টিচাৰ ডেত ল'ৰাটোৰ কাৰণে কাজু বাদাম আৰু বিস্কিট দিছোঁ টিফিন দিব যিহেতু টিচাৰ ডে টিফিন খাব দিয়ে নে নিদিয়ে নাজানো গতিকে তথাপিতো দি পঠাইছোঁ কাৰণ খাব দিলে আৰু দিগদাৰ হ'ব গতিকে খাব দিছোঁ খাবৰ কাৰণে দি দিছোঁ যদি খাব দিয়ে আৰু তেতিয়া খাব নাপালে আৰু দিগদাৰ হৈ যাব যেতিয়া সকলোকে এতিয়া আৰু ইফালে দালি বনাইছোঁ দালিটো সোমবাৰ মাৰি ল'লোঁ আহি যিহেতু আৰু ভাত খাব ল'ৰাই গতিকে তেনেকৈ আৰু ভাতো বনাই থলোঁ আৰু স্কুলত যাওঁতে সদায় তাক ভাতো খুৱাই পঠাওঁ বাৰু আৰু কেতিয়াবা ৰাতিপুৱা আলু পিটিকা ভাত দিলে আৰু দুপৰীয়া বনাব লাগে আৰু ভালকৈ যিহেতু দুপৰীয়া আৰু আঞ্জা কিবা নবনালে এনেকৈ ভালো নালাগে খাই গতিকে একেলগে ভাত তাত বনাই একদম চাফ চিকুণ কৰি থলোঁ গেছটো যিহেতু আৰু পিছত মন নাযায় কৰিব এইবিলাক কাম একেলগে চাফ চিকুণ কৰি থৈ দিলে পিছত সুবিধা হয় এয়া আৰু ল'ৰাই এইফালে কি বোলে যাব ওলাইছে তাক ৰেডি কৰি থৈ আহিলোঁ আহি আৰু এতিয়া আনিব গ'লোঁ এয়া হৈছে ডেন্স কৰি ৰেডি এতিয়া তাক আনিব গৈছোঁ মই এয়া অলপমান দেখাই দিছোঁ সকলোকে আপোনালোকক স্কুলৰ পৰিৱেশটো বাহিৰৰ এয়া ল'ৰা ছোৱালীবিলাক চব গৈ আছে স্কুল ছুটি হ'ল ডান্স কৰিলে টিচাৰ ডেত এইফালে আহি আৰু সন্ধিয়া এইফালে মই বুট যে কি কয় গোটা যে বুট আছে বুটৰ এয়া বৰা বনাবৰ কাৰণে ৰেডি কৰিছোঁ এইফালে আৰু আমাৰ মেমক দিবৰ কাৰণে ল'ৰাটোৱে এয়া হেৰি আনিছে গিফ্ট আনিছে এনেকৈ গিফ্ট বনাই দিছোঁ কাপতে বাচ্ছাটোৰ দিছোঁ ফটো আৰু মেমৰো ফটো দিছোঁ হেপী টিচাৰ ডে লিখি দিছোঁ কেনেকুৱা লাগিছে জনাবচোন গিফ্টটো মোৰ কিন্তু বিৰাটেই ভাল লাগিছে গতিকে অলপমান আপোনালোকক দেখাই দিলোঁ এইফালে ডান্সটো অলপমান দিছোঁ এইফালে লাষ্টৰ ফালে হয় আমাৰ ল'ৰাটো টিচাৰ ডে লিখা আছে যে ৰেড কালাৰ ৰাইট ছাইডৰ ল'ৰাটো পিছফালৰ ছেকেণ্ড নম্বৰটো ৰাইট ছাইডৰ ছেকেণ্ড নম্বৰ ল'ৰাটো মাজেদি যে ওলাইছে গাৰ্লছ আৰু বয়জ মোৰ মাজেদি সেইটো ল'ৰা হয় ৰেড কালাৰ পিন্ধা
তাৰ পিছদিনা নহয় অৱশ্যে এইটো হৈছে আৰু মানডে তাৰে কি বৃহস্পতিবাৰে আছিল নেকি নহয় হয় মানে টিচাৰ ডেৰ পিছত আৰু এইটো তাৰে পিছত এইটো মেৰিয়ান ডে বুলি কয় স্কুলখনৰ ডে আছিল তাৰে কাৰণে এইটো আৰু ডান্স প্ৰগ্ৰেম চলিছিল আমাৰ ল'ৰাটো ড্ৰেছ পিন্ধিয়ে ডান্স কৰিছে কিবা স্কুল চলে হাম গানটো গতিকে ড্ৰেছ কৰিব লগা হোৱা নাই মোৰ কাপোৰ কিনিব লগা হোৱা নাই সেইদিনাখন এইফালে বৰা বনালোঁ ব্ৰেড বাটাৰেৰে গৰম কৰিলোঁ এইফালে খিচিৰি বনাইছোঁ আৰু খুৱাই পঠাবৰ কাৰণে তাৰ পিছদিনাখনৰ আৰু এইফালে টিউশ্যন কৰি আছে ল'ৰাই 8 বাজে আৰু বেছি সময় নাই মই পটাপট কৰিলোঁ 8 বজাৰ লগত টিউশ্যন যাব তাৰপিছত তাক খুৱাই লৈ আৰু স্কুলৰ বাবে ৰেডি কৰিব লাগিব গতিকে বৰা লৈছোঁ 2টা ভাল পায় সি বৰা চৰা খাব বিৰাট পকৰা খাব ভালে পায় সি তাৰপিছত খিচিৰি লৈছোঁ তেনেকৈ খুৱালোঁ খুৱাই থৈ আহিলোঁ আহি আৰু মই মন্দিৰত গ'লোঁ হনুমান মন্দিৰ যিহেতু আছে মঙলবাৰ হনুমান মন্দিৰৰ পৰা আহি আৰু দেউতা আহিব অলপমান ঘৰৰ পৰা চব্জি লৈ গতিকে তাকে দেউতাক ৰখি আছোঁ ৰাস্তাত দেউতা আহিব দেউতাই ৰুমত আহিব টান পায় অলপ দূৰ হয় আমাৰ ৰুমটো দেউতাৰ অফিচৰ পৰা গতিকে তাতে দিলে তাৰ পাছত লৈ আহি আৰু আমাৰ শাহুমা আহিছে আজি শাহুমা এইফালে এইটো ভাইটি বতাহ খাই আছে অলপ বতাহ দি আছে এইফালে ঘৰৰ পৰা বস্তু আনিছে এইটো কুকাৰ আনিছে মই আনিব দিছিলোঁ কেণ্টিনৰ পৰা অলপ দাম কম হয় যিহেতু কেণ্টিনৰ দাদাই আনি দিছে আৰু এইফালে গাখীৰ আনিছে চাউল আনিছে মায়ে মুড়ি আনিছে আৰু তেনেকৈ আনিছে আৰু খোৱা বস্তু লাড়ু বনাই আনিছে ভাপৰ দিয়া লাড়ু নাৰিকল দিয়া মই বিৰাট ভাল পাওঁ তাৰমানে মই গ'লেও বনাই বাৰু মায়ে আজি আৰু বনাই লৈ আহিছে তাৰ কাৰণে সিহঁতক এতিয়া চাহ দিব লৈছোঁ ময়ো কচুৰি আনিছিলোঁ আৰু বুন্দিয়া লাড্ডু মন্দিৰত গৈছিলোঁ যে হনুমান মন্দিৰত তাতে কিনিছিলোঁ মন্দিৰত দিছিলোঁ সেই লাড্ডু আৰু কচুৰি আৰু সিহঁতে অনা লাড়ু সেনেকৈ চাহ দিওঁ এতিয়া ৰেডি কৰি আছোঁ তাৰ কাৰণে পটাপট দিলোঁ তাৰপাছত আৰু সিহঁতে যিহেতু যাব আৰু ভাত বনাব লাগিব ভাতো আৰু ল'ৰা মানুহ আছে যিহেতু যেনেকৈ তেনেকৈ দিব নোৱাৰিম অলপমান বনাব লাগিব 2-3খন কিবা চব্জি আৰু সিফালে ল'ৰাকো লৈ আহিছোঁ লৈ আহি সিহঁতৰ কাৰণে চাহ বনাই আছোঁ সিহঁতে নোহোৱাৰ আগতে মই ল'ৰাক একেলগে লৈ আহিছোঁ আহি আৰু এতিয়া সিহঁতক চাহখিনি দি লওঁ লৈ আৰু তাৰপাছত আৰু ভাত বনাত লাগি যাম বেছি বিশেষ একো নবনাওঁ যিহেতু আজি মঙলবাৰ ভাইটিয়ে হাঁহি আছে মই মানে ভিডিঅ' কৰি আছোঁ এইটো কৈ আছে চাহ দিবা আৰু ভিডিঅ' কৰি আছা তেনেকৈ ক'ল প্ৰথমে দি আছোঁ ৰচা তাৰপিছত এতিয়া চাহ তাহ দিওঁ আৰু কিবা কৈ আছে তাৰমানে তাৰপিছত এতিয়া মা পেহী হয় সেইটো চাহ দিছোঁ সিহঁতক তাৰপিছত এতিয়া আৰু ময়ো খাম অলপমান খাই আৰু ভাত বনোৱা কামত লাগি যাব লাগিব যিহেতু মাহঁতে আহোঁতে অলপ দেৰি হ'ল 12 বাজি গৈছে 12:30মান বাজিছে গতিকে দেৰি হ'ল 1 বাজিলে মই আৰু 1 বজাৰ পাছতহে আৰু ভাত বনাম মাক অলপমান সহায় কৰি দিব দিম চব্জি কাটি দিব দিম তাৰপিছত আৰু পটাপট বনাম পনীৰ লৈ আহিছোঁ আহোঁতে পনীৰে বনাম বেলেগ নাই আৰু কণী আছে বাৰু কণী কিবা এটা কৰি দিব লাগিব তেনেকৈ ভাবিছোঁ এতিয়া পিঁয়াজৰ বাকলিবিলাক গুচাই আছোঁ এইটো আৰু পেহীয়ে কৈ আছে কি ভিডিঅ' কেনেকৈ হয় মোক সুধি আছে মই যে তেনেকৈ হয় মোক ষ্টেণ্ড পাত লগাই থোৱা দেখিছে যে সুধি আছে সেনেকৈ হয় এতিয়া আৰু চাব ৰ'ব অলপমান পিছত দেখা পাব আপোনালোকে কেনেকৈ হয় ভিডিঅ' সেইটো চাব মই আৰু এতিয়া পটাপট পিঁয়াজ ৰহুন আদাৰ বাকলিবিলাক কাটি ওলাই লৈছোঁ পটাপট কৰি ল'লে সেইখিনিয়ে মেইন মছলা যিহেতু আজি বাটাৰ পনীৰ মছলা বনাম গতিকে আৰু অলপ সেইখিনি মছলাই বেছি লাগে যিহেতু তাতে গতিকে সেইখিনি ৰেডি কৰি আছোঁ সেয়া পেহীয়ে কৈছে কি ওলাইছে মোক দেখি আছে নে মানুহে সুধি আছে মই কৈছোঁ দেখা নাই যেতিয়া ভিডিঅ'টো হ'ব মই ইউটিউবত দিম তেতিয়াহে দেখা পাব হয় নেকি এতিয়া মোক চাব গৈছে তোমাক দেখিছোঁ দে বুলি ক'ব আৰু সিফালেদি চাই সেইফালেদি কেমেৰাত চাইছে দেখি পাইছে পিঁয়াজ কাটি থকা তেনেকৈ ক'লে সেয়াই আৰু সিহঁতে নাজানে যিহেতু সিহঁতৰ কাৰণে এইবিলাক বস্তু নতুন গতিকে তথাপিতো বুজি পায় আজিকালি বহুতে বাৰু বুজি নোপোৱা নহয় এতিয়া কুকাৰটো ভাইটিয়ে অলপমান অপেনিং কৰিছে খুলি চাল আৰু কেনেকুৱা হয় মানে ডাঙৰ কুকাৰটোত অসুবিধা হয় এটা মানুহৰ কাৰণে ল'ৰাটো ভাত নাখায় অলপমান খায় গতিকে বনালে তাক স্কুলতো খুৱাই পঠাব লাগে একদম ডাঙৰ কুকাৰটো মানে 3 লিটাৰৰ কুকাৰটোত মানে কেতিয়াবা পানী বেছি দিলে বেছি হৈ যায় ঢিলা ভাতটো আৰু কম দিলে নিসিজাকৈ থাকে সেইকাৰণে ভাল নালাগে আৰু বেছি বহালে 2-3 একেটা ভাতকে খাব ভাল নালাগে অলপ ফ্ৰেছ ভাত খাই ভাল লাগে যিহেতু গতিকে মই সৰু কুকাৰটো এটা আনি দিছে দাদাই আমাৰ আৰ্মি কেণ্টিনৰ পৰা অলপ কম দাম হয় তাত তাৰপাছত ইফালে মই ভাত কেৰেলাটো মাক কুটি দিব দিলোঁ আৰু ইফালে মই পনীৰ ভজাত লাগি গ'লোঁ
আৰু ইফালে দালি বহাই দিম অলপমান মুগ দাল বনাম আৰু এইফালে দেখিছেনে কিমান ধুনীয়াকৈ কাটি দিছে মায়ে বিৰাট ধুনীয়াকৈ চব্জি কাটিব জানে একদম পাতল পাতল কাটি দিছে ভাল লাগিছে এইফালে হ'লে পনীৰ বাটাৰ মছলা এইফালে এইটো আৰু এইফালে দালি বনাইছোঁ সেয়ে আৰু জাল বুলি কয় যে আৰু কচুৰ জাল সেইটো আমাৰ ঘৰৰ মায়ে দেউতাৰ হাতত দি পঠাইছে দেউতাই যে আহিছিল বজাৰত মই গৈছিলোঁ সেই দেউতাই দি পঠাইছে সেইটো বনাই মই কণী দি কণীটো বইল কৰি লৈ কণী দি 3জনকে বনাই দিম যিহেতু আজি মই মঙলবাৰ নাখাম গতিকে সিহঁতকে বনাই দিম আৰু সিহঁতে খাব এইফালে মায়ে মুড়ি আনিছে একদম মুড়ি ঠিক কৰি টেমাত ভৰাই থৈ দিল আমাৰ মায়ে পুৰা এইবিলাক একদম টিপ টপ আৰু মানে যেনেকৈ তেনেকৈ বস্তু নথয় ভালকৈ থয় বস্তুবিলাক সেয়া মোক ভৰাই দিছে আৰু এইফালে চাউল আনিছে সেয়াও ভৰাই দিব চব ঠিক ঠাক কৰি যায় দেখিছেনে চাউলো ভৰাই দি যাব একদম ধুনীয়াকৈ তেনেকৈ আৰু এতিয়া মোৰ ভাত হ'লে গোটেইকেইখন আঞ্জা ৰেডি 4খনে বনালোঁ দালি বনালোঁ তাৰপিছত বাটাৰ পনীৰ মছলা বনালোঁ আৰু কচুৰ জালটো বনালোঁ কণীৰে আৰু ভাতকেৰেলা ভাজিলোঁ সেয়ে আৰু বেলেগ নবনাওঁ আৰু ঢেকীয়া শাক আছিল আমাৰ মায়ে দি পঠাইছিলে কিন্তু টাইম নহ'ল আৰু ভাজিব তাৰমানে ভোক লাগিছে সিহঁতৰ 3:30 বাজি গৈছে গতিকে আৰু যাবও লাগিব সিহঁতে যিহেতু বঙাইগাঁওলৈকে অলপ দূৰ হয় সেইকাৰণে মই তেনেকৈ আৰু বনাই দিলোঁ আৰু ভালে বেয়াই দৌৰা দৌৰিকৈ তাৰপিছত এতিয়া জলকীয়া লাগে বোলে ভাইটিক জলকীয়া দি আছোঁ এইফালে কণীৰ চব্জিখন জালৰ ভালে হৈছে চাগে কেনেকুৱা পাইছে নাজানো আৰু কষ্ট কৰি বনাই দিছোঁ মনৰ পৰা সেইটোৱে বহুত ভাল লাগিছে সোৱাদ হোৱাটো ডাঙৰ কথা নহয় ভালকৈ দিয়াটোৱে ডাঙৰ কথা নহয় জানো এতিয়া আৰু মাহঁতে যাব ওলাইছে আহিলে মানুহ ভাল লাগে যোনে মানুহক চিনাকি মানুহ ঘৰৰ মানুহক আহিলে ভাল লাগে যোৱাৰ টাইমত একদম বেয়া লাগে অলপ হ'লেও কিবা এটা ফিল হয় তাৰমানে যিয়ে নহওক বাৰু যাবতো লাগিবই সকলোৱে মই মোৰ মানে প্ৰয়োজনৰ কাৰণে ইয়াত থাকিব লগা হৈছে নহ'লেতো ঘৰতে থাকিলোঁ সেনেকুৱা আৰু এইফালে লাড্ডু আনিছিলোঁ দেখিছেনে একদম গোল্লা মিষ্টিৰ নিচিনা বিৰাট ধুনীয়াকৈ বনাব জানে আপোনালোকৰ ৰেচিপি দিম ৰ'বক মই ঘৰত গ'লে তেনেকৈ আৰু এইফালে ল'ৰাক আৰু বাহিৰত খুৱাবলৈ আহিলোঁ চাওমিন খাই বোলে গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া নতুন ভিডিঅ'ৰ বাবে বেল আইকনটো বজাই দিব গতিকে আজিলৈকে বাই বাই